নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 5 মে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। আকৌ এবাৰ অসমত বিজেপি চৰকাৰ, আকৌ এবাৰ বিজেপিৰ জয় জয়কাৰ। অসমৰ ৰাজনৈতিক ইতিহাসত সৰ্ববৃহৎ জয়লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। সকলো ধৰণৰ অভিলেখ ভংগ কৰি 102খন আসনত বিজেপি মিত্ৰজোঁট জয়ী হৈ পুনৰবাৰ অসমত চৰকাৰ গঠন কৰিছে। অসম ৰাজনীতিত ইতিহাস সৃষ্টি কৰি অভিলেখ সংখ্যক আসন লাভ কৰিবলৈ সক্ষম হ'ল বিজেপি মিত্ৰজোঁট। হিমন্ত বিশ্ব শৰ্মাৰ মেজিক দেখিবলৈ পোৱা গৈছে অসমত। 100 পাৰ হ'ল বিজেপি। হেট্ৰিকৰ সৈতে চেঞ্চুৰী কোবালে এইবাৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ যাদু কেৱল অসমতেই নহয়, হিমন্ত বিশ্ব শৰ্মাৰ যাদু পশ্চিমবংগতো দেখিবলৈ পোৱা গৈছে। পশ্চিমবংগৰ যিকেইটা সমষ্টিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল, আটাইকেইটা সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে। অসম আৰু পশ্চিমবংগত সম্পূৰ্ণৰূপে ধূলিসাৎ হ'ল কংগ্ৰেছ দল। বিজেপিৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনৰ ফলাফলৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিম। বৃহৎ জয়ৰ পাছত এইদৰে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে সাংবাদিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুধিছিল, আপুনি হিন্দু মুছলমান কৰি এইবাৰ জিকিল নেকি? তাৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, মোৰ ড্ৰাইভাৰজনো মুছলমান আমাক ভোট নিদিয়ে, কিন্তু আমি জয়ী হ'লে তেওঁলোক সুখী হয়। জয়ৰ পিছত মোক বিজেপিৰ বিধায়কে ফোন কৰা নাই, দাদা জিকিলো বুলি কংগ্ৰেছৰ বিধায়কে ফোন কৰিছে। এইদৰে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতেই বিজেপি অফিচত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেজিকত এক প্ৰকাৰ ধূলিসাৎ হৈছে, শূন্য হৈছে কংগ্ৰেছ দল। আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতেই এইদৰে একেলগে দেখিবলৈ পোৱা গ'ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কয়, বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে, নেক্সট আৰু ভাল হ'ব। দ্বিতীয়বাৰ মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এইদৰে দেখিবলৈ পোৱা গৈছে দুই বিজেপি নেতাক। আৰু আনফালে নিৰ্বাচনৰ ভোট গণনাৰ অন্তত পৱন খেৰাৰ সন্দৰ্ভতো মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ জনতাই পৱন খেৰাক পেৰা বনালে, অনাগত দিনত পৱন খেৰাক পেৰা বনোৱাৰ দায়িত্ব মই ল'ম। পৱন খেৰাক মই ধন্যবাদ দিলোঁ, আচল চিনেমা বাকী আছে। এইদৰে কংগ্ৰেছৰ বিতৰ্কিত নেতা পৱন খেৰাৰ সন্দৰ্ভতো যোৱাকালি মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। সামাজিক মাধ্যমত চেলিব্ৰিটি হৈও বিধানসভালৈ আহিব নোৱাৰিলে কংগ্ৰেছ আৰু বিৰোধীৰ কেইবাগৰাকীও হেভিৱেইট প্ৰাৰ্থী। কোন কেইগৰাকী প্ৰাৰ্থী এইবাৰ পৰাস্ত হৈছে বিৰোধীৰ? লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, মীৰা বৰঠাকুৰ, কুংকি চৌধুৰী, জ্ঞানশ্ৰী বৰা। বিৰোধীৰ এইসকল প্ৰাৰ্থী আটাইতকৈ চৰ্চাত আছিল। সামাজিক মাধ্যমত এক প্ৰকাৰ চেলিব্ৰিটি ৰূপে পদাৰ্পণ কৰিছিল বিৰোধীৰ এইসকল প্ৰাৰ্থীয়ে, কিন্তু প্ৰকৃতাৰ্থে ৰিল আৰু ৰিয়েল লাইফ যে বেলেগ সেয়া প্ৰমাণিত হৈছে যোৱাকালি বিধানসভা নিৰ্বাচনৰ ফলাফলত। সামাজিক মাধ্যমত হিৰো হৈ থকা এই 5গৰাকীকৈ প্ৰাৰ্থী বৰ বেয়াকৈ পৰাস্ত হৈছে নিজ নিজ সমষ্টিত। গৌৰৱ গগৈ যোৰহাটত 22,000 ভোটৰ ব্যৱধানত পৰাস্ত হৈছে। কুংকি চৌধুৰী 61,000 ভোটৰ ব্যৱধানত পৰাস্ত হৈছে মধ্য গুৱাহাটীত। জ্ঞানশ্ৰী বৰা বহু ভোটৰ ব্যৱধানত পৰাস্ত হৈছে। মীৰা বৰঠাকুৰ 70,000 ভোটৰ ব্যৱধানত পৰাস্ত হৈছে। খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ বৰ বেয়াকৈ পৰাস্ত হৈছে। মুঠতে এইসকল হেভিৱেইট বিৰোধী প্ৰাৰ্থী বৰ বেয়াকৈ পৰাস্ত হ'ল। আনফালে দেৱব্ৰত শইকীয়াও বৰ বেয়াকৈ পৰাস্ত হৈছে এইবাৰৰ নিৰ্বাচনত। মুঠতে এইবাৰ বিৰোধী এক প্ৰকাৰ শূন্য হৈছে সমগ্ৰ অসমত। কেৱল মাত্ৰ সংখ্যালঘু মিয়া সমষ্টিতহে কংগ্ৰেছে 18খনকৈ আসনত জয়লাভ কৰিবলৈ সফল হ'ল। মিয়া বিধায়কেহে মান ৰক্ষা কৰিলে কংগ্ৰেছ দলৰ। অন্যথা উজনি অসমত সম্পূৰ্ণৰূপে ধূলিসাৎ শূন্য হৈছে কংগ্ৰেছ দল।
কংগ্ৰেছ দল যেন সম্পূৰ্ণৰূপে এক প্ৰকাৰ ধৰাশায়ী হ'ল এইবাৰৰ নিৰ্বাচনত। খুদ মুখ্যমন্ত্ৰী পদৰ বিৰোধী প্ৰাৰ্থী গৌৰৱ গগৈ নিজ সমষ্টি যোৰহাটত পৰাস্ত বৰণ কৰিবলগীয়া হৈছে। কংগ্ৰেছৰ কি অৱস্থা হৈছে এবাৰ আপুনি ভাবি চাওক। কংগ্ৰেছ বুলিবলৈ যেন এতিয়া অসমত আৰু ৰাজনৈতিক দলেই নাথাকিব। দিবলৈ চোৱা আন এটা বিগ ব্ৰেকিং নিউজ। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন ফলাফলৰ পিছতেই বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে। চতুৰ্থবাৰলৈ মুখ্যমন্ত্ৰী হোৱাৰ সপোন ভংগ হ'ল মমতা বেনাৰ্জীৰ। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ অসন্তুষ্ট মমতা বেনাৰ্জী। বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে মমতা বেনাৰ্জীয়ে। বিজেপি দলৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মমতা বেনাৰ্জীয়ে। 100খন আসনত খেলি মেলি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপি দলৰ বিৰুদ্ধে মমতা বেনাৰ্জীয়ে। আৰু পশ্চিমবংগত এক প্ৰকাৰ ধূলিসাৎ হ'ল তৃণমূল কংগ্ৰেছ। মমতা বেনাৰ্জীৰ বিদায় দেখিবলৈ পোৱা গৈছে পশ্চিমবংগত। এইদৰে পশ্চিমবংগত এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ যাদু। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মাৰ মেজিকত পশ্চিমবংগত 200খনতকৈও অধিক আসনত জয়লাভ কৰি চৰকাৰ গঠন কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে। আৰু আনফালে ভাৰতৰ 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতেই সামাজিক মাধ্যম যোগে ৰাহুল গান্ধীয়ে কৰিছে মন্তব্য। অসম আৰু পশ্চিমবংগৰ যি নিৰ্বাচন সেয়া সম্পূৰ্ণৰূপে নিৰ্বাচন আয়োগে বিজেপিৰ পক্ষপাতিত্ব কৰিছে। মমতা বেনাৰ্জীৰ সৈতে মই একমত। 100খন আসনত পশ্চিমবংগত চুৰি হৈছে। এইদৰে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টী আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মহা অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী নেতা ৰাহুল গান্ধীয়ে। পৰাজয় স্বীকাৰ কৰাৰ পৰিৱৰ্তে নিৰ্বাচন আয়োগ আৰু ভাৰতীয় জনতা পাৰ্টীলৈ পুনৰবাৰ দুখ ঠেলিছে কংগ্ৰেছৰ যুৱৰাজগৰাকীয়ে। আন এটা ব্ৰেকিং নিউজ। পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছতেই হিংসাত্মক ঘটনা। টিএমচিৰ শিলিগুৰি কাৰ্যালয়ত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে। বিজেপিৰ বিৰুদ্ধে অগ্নি সংযোগৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছে। ঘটনাক কেন্দ্ৰ কৰি শিলিগুৰিত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। যোৱাকালি পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতেই এইদৰে পশ্চিমবংগৰ কেইবাটাও প্ৰান্তত হিংসাত্মক ঘটনা দেখিবলৈ পোৱা গ'ল। টিএমচিৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰাৰ উপৰিও অগ্নিকাণ্ড সংঘটিত কৰাৰ বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছে। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ হুংকাৰ। চৰকাৰ গঠন কৰাৰ পিছতেই ৰাজ্যত হ'ব বৃহৎ উচ্ছেদ অভিযান। এটাকৈ বাংলাদেশী মিয়াক খেদাৰ হুংকাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত বিজেপিৰ জয় জয়কাৰৰ পিছতেই বাংলাদেশীক এই ধমক মুখ্যমন্ত্ৰীৰ। হিমন্ত বিশ্ব শৰ্মাই পুনৰ পোনপটীয়াকৈ ধমক দিলে অনুপ্ৰৱেশকাৰীক। অসমত নিস্তাৰ নাই অবৈধ মিয়াৰ। কোনো কাৰণতে মিয়াক অসমত থাকিবলৈ দিয়া নহ'ব। অবৈধ মিয়াক অসমৰ পৰা খেদা হ'ব। কোনো এজন বাংলাদেশী থাকিব নোৱাৰিব অসমত। এটাকৈ বাংলাদেশী চিনাক্ত কৰি অসমৰ পৰা গতিয়াই দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কংগ্ৰেছ দলকো তীব্ৰ ভাষাৰে সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ বাবে কংগ্ৰেছৰ এই বিপৰ্যয়। জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰাৰ বাবেই মুখ থেকেচা খাইছে বিৰোধীয়ে। জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছে ৰাজনীতিলৈ জুবিনক টানি জনসমৰ্থন হেৰুৱালে, সেইবাবে কংগ্ৰেছ পৰাস্ত হৈছে। কংগ্ৰেছৰ পৰাজয়ৰ অন্যতম কাৰণ হৈছে এইটোৱেই। জুবিনক লৈ কৰা ৰাজনীতিৰ বাবে অসমৰ ৰাইজে শাস্তি দিছে কংগ্ৰেছ দলক। এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে তিনি গগৈ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উপাধিৰ ৰাজনীতি কৰাৰ বাবেই ফ্লপ হ'ল তিনি গগৈ। বৰ বেয়াকৈ পৰাস্ত হ'ল দুই গগৈ, লুৰিণ আৰু গৌৰৱ। তিনি গগৈৰ ৰাজনীতিক প্ৰত্যাখ্যান কৰিলে অসমৰ ৰাইজে। উপাধিৰ ৰাজনীতিৰ বাবেই তিনি গগৈৰ দুজনক পৰাজিত কৰিলে। অসমত কেতিয়াও উপাধি জাতি বৰ্ণলৈ ৰাজনীতি হোৱা নাছিল।
গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈ হোৱা নাছিল উপাধিৰ নামত ৰাজনীতি। আমাৰ বিজেপিত জাতি ধৰ্ম সকলো আছে, সেয়েহে শক্তিশালী জয় হৈছে। তিনি গগৈৰ ৰাজনীতিক লৈ এইদৰে তীব্ৰ কটাক্ষ কৰি ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। কংগ্ৰেছৰ বিপৰ্যয়ৰ পিছতেই কংগ্ৰেছত পদত্যাগৰ ধুমুহা। অসমত কংগ্ৰেছৰ বিপৰ্যয়ৰ পাছতেই মুখম আঘাত। অসমত কংগ্ৰেছৰ ফলাফলত হতাশ হৈ জিতেন্দ্ৰ নাথ সিঙৰ পদত্যাগ পত্ৰ। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ জিতেন্দ্ৰ সিঙৰ। অসমৰ নিৰ্বাচনত পৰাজয়ৰ পাছতেই নিজকে জগৰীয়া বুলি প্ৰকাশ কৰিছে। অসমত ৰাইজৰ উন্নয়ন পূৰণত ব্যৰ্থ হৈছোঁ মই, এইদৰে পত্ৰত উল্লেখ। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে জিতেন্দ্ৰ সিঙে। অসমত কংগ্ৰেছৰ প্ৰভাৰী আছিল জিতেন্দ্ৰ সিং। কংগ্ৰেছৰ বিপৰ্যয়ৰ পিছতেই কংগ্ৰেছ দলত এতিয়া পদত্যাগৰ ধুমুহা দেখিবলৈ পোৱা গৈছে। জিতেন্দ্ৰ সিঙে ইতিমধ্যেই আনুষ্ঠানিকভাৱে পত্ৰযোগে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভোট গণনাক লৈ অসন্তুষ্ট মধ্য গুৱাহাটীৰ প্ৰাৰ্থী। আদালতৰ কাষ চপাৰ সিদ্ধান্ত। মধ্য গুৱাহাটীৰ তৃণমূল কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছিল, সেইগৰাকী প্ৰাৰ্থী ভোট গণনাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু সেয়েহে পুনৰবাৰ ভোট গণনা অনুষ্ঠিত কৰিবলৈ আদালতৰ কাষ চাপিব তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে। আদালতত গোচৰ তৰিব তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ এই বিপৰ্যয়ৰ পিছতেই এই পৰাজয় স্বীকাৰ কৰিছে গৌৰৱ গগৈয়ে। সামাজিক মাধ্যম যোগে গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত প্ৰকাশ পোৱা অসমবাসীৰ ৰাইজৰ ৰায় আমি সম্পূৰ্ণ বিনম্ৰতাৰে গ্ৰহণ কৰিছোঁ আৰু এই নিৰ্বাচনত আমাৰ পৰাজয় স্বীকাৰ কৰিছোঁ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে এই পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছোঁ, কিন্তু আমাৰ এই যুঁজখন অব্যাহত থাকিব। আমি আমাৰ যি বিষয় আছে তাত আমি অটল থাকিম। বিজেপি বিৰোধী আমাৰ মনোভাৱ এতিয়াও আছে, ভৱিষ্যতলৈ থাকিব। এইদৰে যোৰহাট সমষ্টিত নিজে পৰাস্তিত হোৱাৰ পিছত আৰু কংগ্ৰেছৰ বিপৰ্যয়ৰ সন্দৰ্ভত ছ'চিয়েল মিডিয়া যোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে পৰাজয় স্বীকাৰ কৰিছে বুলি সামাজিক মাধ্যম যোগে উল্লেখ কৰে। আৰু আনফালে মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী পৰাস্ত হোৱাৰ পিছতেই সামাজিক মাধ্যম যোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কুংকি চৌধুৰীয়ে। মধ্য গুৱাহাটী সমষ্টিৰ ৰাইজে প্ৰদান কৰা জনাদেশক মই সন্মানেৰে মূৰ পাতি লৈছোঁ। মোৰ এই প্ৰথম নিৰ্বাচনী যাত্ৰাত আপোনালোকে যি মৰম আৰু আশীৰ্বাদ দিলে তাৰ বাবে মই চিৰকৃতজ্ঞ। নিৰ্বাচনী প্ৰচাৰৰ সময়ত গুৱাহাটীৰ কৃত্ৰিম বানপানী, যান-জঁট আৰু নিবনুৱা সমস্যাৰ দৰে বিষয়সমূহ নিচেই কাষৰ পৰা অনুভৱ কৰিবলৈ সক্ষম হ'লোঁ। পৰাজয় মানেই শেষ নহয়, এয়া এক দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিৰ আৰম্ভণিহে। ফলাফল যিয়েই নহওক, মই আপোনালোকৰ মাজতেই থাকিম। ৰাইজৰ অধিকাৰ আৰু উন্নয়নৰ বাবে মোৰ সংগ্ৰাম সদায় অব্যাহত থাকিব। মোক বিশ্বাস কৰি ভোটদান কৰা প্ৰতিগৰাকী ব্যক্তিলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। জয় আই অসম। এইদৰে মধ্য গুৱাহাটীত বিজয় গুপ্তাৰ হাতত ব্যাপক ভোটৰ ব্যৱধানত পৰাস্ত হোৱা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আটাইতকৈ চৰ্চাত আছিল জেন জি প্ৰাৰ্থী কুংকি চৌধুৰী। সকলোৱে ধাৰণা কৰিছিল কুংকি চৌধুৰী জয়ী হ'ব, কিন্তু কুংকি চৌধুৰীৰ বিপৰীতে বিজয় গুপ্তাই বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিলে চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত। এটা পলিটিকেল ব্ৰেকিং নিউজ। তামিলনাডুত ব্যাপক ৰাজনৈতিক পট পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। তামিলনাডুত বিজেপি নহয় বা আন কোনো দল নহয়, তামিলনাডুত নতুন চৰকাৰ হ'ব টিভিকে দলৰ। বিজয় থালাপতিৰ কিমান শক্তি সেয়া প্ৰমাণিত হৈছে যোৱাকালিৰ দিনটোত। যোৱাকালি তামিলনাডু বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল। 120খন আসনত জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰি বিজয়ৰ টিভিকে দলে চৰকাৰ গঠন কৰিছে তামিলনাডুত। বিজয়ৰ টিভিকে দলক অফাৰ দিছিল বিজেপি আৰু কংগ্ৰেছে মিত্ৰতা কৰিবলৈ, কিন্তু নিজৰ দলৰ ওপৰত ইমানেই আত্মবিশ্বাস আছিল যে অকলেই নিৰ্বাচন খেলিছিল তামিলনাডুত আৰু অকলেই নিৰ্বাচন খেলি 120খন আসনতকৈ অধিক আসনত জয়লাভ কৰি টিভিকে দলে চৰকাৰ গঠন কৰিছে। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হ'ব সাউথ ইণ্ডিয়াৰ ছুপাৰষ্টাৰ বিজয় থালাপতি। বিজেপিত ধূলিসাৎ হৈছে সাউথ ইণ্ডিয়াত। দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ। যোৱাকালি ঘোষণা কৰা হ'ল অসম বিধানসভা নিৰ্বাচন 2026ৰ ফলাফল। কোন কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে জয়লাভ কৰিছে, A to Z তথ্য এই মুহূৰ্তত আপোনালোকলৈ দিবলৈ আগবঢ়াইছোঁ। ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটত প্ৰকাশ কৰা হৈছে এই আনুষ্ঠানিক তথ্য।
অভয়পুৰী সমষ্টিত ভূপেন্দ্ৰই বিজেপিৰ হৈ জয়লাভ কৰিছে আৰু আলগাপুৰ কাটলিচেৰা কংগ্ৰেছ প্ৰাৰ্থী জুবেৰ আনম মজুমদাৰৰ বৃহৎ জয়লাভ হোৱাৰ খবৰ। আমৰি বিজেপি প্ৰাৰ্থী হাবিন তেৰণৰ বৃহৎ জয়লাভ। বজালী অগপ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয়ৰ বৃহৎ জয়লাভ। বাক্সাৰ BPF প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্মৰ বৃহৎ জয়লাভ। বাউখুংগ্ৰী BPF প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰয়ৰ বৃহৎ জয়লাভ। বৰচলা বিজেপি প্ৰাৰ্থী ঋতুবৰ্ণ শৰ্মাৰ বৃহৎ জয়লাভ হোৱাৰ খবৰ। বৰহমপুৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ বৃহৎ জয়লাভ। নাৰায়ণ ডেকা বৰক্ষেত্ৰী বিজেপি প্ৰাৰ্থীৰ জয়লাভ। বৰপেটাৰ অগপ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ জয়লাভ হোৱাৰ খবৰ। বিশালী সমষ্টিৰ বিজেপি প্ৰাৰ্থী মুনীন্দ্ৰ দাসৰ বৃহৎ জয়লাভ। ভেৰগাঁও সমষ্টিৰ BPF প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসৰ বৃহৎ জয়লাভ। ক্ষমা কৰিব, ৰঞ্জিত কুমাৰ দাস ভৱানীপুৰ সৰভোগ সমষ্টিৰ প্ৰাৰ্থী। ভেৰগাঁও সমষ্টিত মহেশ্বৰ বড়োৰ বৃহৎ জয়লাভ। বিহপুৰীয়াত বিজেপি ভূপেন কুমাৰ বৰাৰ বৃহৎ জয়লাভ হোৱাৰ খবৰ আমি লাভ কৰিছোঁ। আৰু আনফালে বিজনী সমষ্টিত বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ জয়লাভ। বিলাসীপাৰা অগপ প্ৰাৰ্থী জিবিয়া ৰয়ৰ বৃহৎ জয়লাভ। বিন্নাকান্দিত AIUDF প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলৰ বৃহৎ জয়লাভ। বিজিং জৰুৱা কংগ্ৰেছ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীৰ জয়লাভ। বিশ্বনাথ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ জয়লাভ। বোকাজান বিজেপি প্ৰাৰ্থী সূৰ্যৰ ৰংফাৰ জয়। বোকাখাত অগপ প্ৰাৰ্থী অতুল বৰা। বকু ছয়গাঁও বিজেপি প্ৰাৰ্থী ৰাজু মেছৰ জয়লাভ। বঙাইগাঁৱত অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ জয়লাভ। বৰখলা বিজেপি প্ৰাৰ্থী কিশোৰ নাথৰ জয়লাভ। চাবুৱাল লাহোৱাল বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাৰ জয়লাভ। চমৰীয়া কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ জয়। চেঙা কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ জয়। দলগাঁও AIUDFৰ প্ৰাৰ্থী মজিবুৰ ৰহমানৰ বৃহৎ জয়লাভ হোৱাৰ খবৰ। ডুমডুমা বিজেপি প্ৰাৰ্থী ৰূপেশ গোৱালা। ডিমৌ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই। দেৰগাঁও বিজেপি প্ৰাৰ্থী নৱ কুমাৰ দলে। ঢেকিয়াজুলি বিজেপি প্ৰাৰ্থী অশোক সিংঘাল। ধেমাজিত বিজেপি প্ৰাৰ্থী ডাক্তৰ ৰণোজ পেগু। ধিং সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰ। ধলাই সমষ্টিত বিজেপি প্ৰাৰ্থী অমিয় কান্তি দাস। ধুবুৰী কংগ্ৰেছ প্ৰাৰ্থী বেবী বেগম। ডিব্ৰুগড় বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকন। ডিগবৈ বিজেপি প্ৰাৰ্থী সুৰেণ ফুকন। ডিমৰীয়া অগপ প্ৰাৰ্থী তপন দাস। ডিফু বিজেপি প্ৰাৰ্থী নিশত টেৰাংপি। দিছপুৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ জয়। ডুমডুমা বিজেপি প্ৰাৰ্থী ৰূপেশ গোৱালা। দদমা BPF প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীৰ জয়লাভ। দুধনৈ বিজেপি প্ৰাৰ্থী টংকেশ্বৰ ৰাভাৰ জয়। দুলিয়াজান বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ জয়। গৌৰীপুৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুছ সুবাহান আলী চৰকাৰৰ জয়। গোৱালপাৰা পূব কংগ্ৰেছ প্ৰাৰ্থী আবুল কালাম ৰছিদ আলমৰ জয়। গোৱালপাৰা পশ্চিম বিজেপি প্ৰাৰ্থী পবিত্ৰ ৰাভাৰ জয়। গহপুৰৰ বিজেপি প্ৰাৰ্থী উৎপল বৰা। গোলাঘাটত বিজেপি প্ৰাৰ্থী অজন্তা নেওগ। গোলকগঞ্জ বিজেপি প্ৰাৰ্থী অশ্বনী ৰায় চৰকাৰ। গুৰেশ্বৰ বিজেপি প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাস। গোসাইগাঁও BPF প্ৰাৰ্থী বিজয় সবাৰাম বসুমতাৰী। গুৱাহাটী মধ্য বিজেপি প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তা। হাফলং বিজেপি প্ৰাৰ্থী ৰূপালী লাংথাচা। হাইলাকান্দি বিজেপি প্ৰাৰ্থী মিলন দাসৰ জয়লাভ হোৱাৰ খবৰ। হাজো শুৱালকুছি অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাস। হোজাই বিজেপি প্ৰাৰ্থী শিলাদিত্য দেৱ। হাওৰাঘাট বিজেপি প্ৰাৰ্থী লুনসিং টেৰাং। জাগিৰোড বিজেপি প্ৰাৰ্থী পীযুষ হাজৰিকা। জলেশ্বৰ কংগ্ৰেছ প্ৰাৰ্থী আফতাব উদ্দিন মোল্লা। জালুকবাৰী বিজেপি প্ৰাৰ্থী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যোৰহাটত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামী। কলিয়াবৰ অগপ প্ৰাৰ্থী কেশৱ মহন্ত। কমলপুৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা। কৰিমগঞ্জ উত্তৰ কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদ। কৰিমগঞ্জ দক্ষিণ কংগ্ৰেছ প্ৰাৰ্থী আমিনুৰ ৰছিদ চৌধুৰী। কাটিগড়া বিজেপি প্ৰাৰ্থী কমলাক্ষদেৱ পুৰকায়স্থ। খোৱাং বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈ। খুমঠাই বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়া। কোকৰাঝাৰ BPFৰ প্ৰাৰ্থী শিউলি মখিলাৰী। লাখুৰিঘাট কংগ্ৰেছ প্ৰাৰ্থী ডক্টৰ আসিফ মহম্মদ নাজাৰ। লখিমপুৰ বিজেপি প্ৰাৰ্থী মানৱ ডেকা। লক্ষীপুৰ বিজেপি প্ৰাৰ্থী কৌশিক ৰয়। লামডিং বিজেপিৰ জয় শিৱ মিশ্ৰ। মাহমৰা বিজেপিৰ সুৰজ দিহিঙীয়া। মাজুলী বিজেপি প্ৰাৰ্থী ভুৱন গাম। মাকুম বিজেপি প্ৰাৰ্থী সঞ্জয় কিষাণ। মানহ BPF প্ৰাৰ্থী
ধনেশ্বৰ বসুমতাৰী মন্দিয়া তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী আহমেদৰ জয় মঙ্গলদৈ বিজেপি প্ৰাৰ্থী নীলিমা দেৱী মানকাছাৰ কংগ্ৰেছ প্ৰাৰ্থী মুখিবুৰ ৰহমান মাৰ্ঘেৰিটা বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মা মৰিয়নি সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কৰ্মী মাজবাট বিপিএফ প্ৰাৰ্থী চৰণ বড়ো মৰিগাঁও বিজেপি ৰমাকান্ত দেউৰী নদুৱাৰ বিজেপি পদ্ম হাজৰিকা নগাঁও বটৰদোৱা বিজেপি ৰূপক শৰ্মা নাহৰকটীয়া বিজেপি তৰংগ গগৈ নলবাৰী বিজেপি জয়ন্ত মল্ল বৰুৱা নাজিৰা বিজেপি ময়ূৰ বৰগোহাঁই নিউ গুৱাহাটী বিজেপি দীপ্লু ৰঞ্জন শৰ্মা নাওবৈচা কংগ্ৰেছ ডক্টৰ জয়প্ৰকাশ দাস পাকা বেতবাৰী কংগ্ৰেছ জাকিৰ হুছেইন সিকদাৰ পলাশবাৰী বিজেপি হিমাংশু শেখৰ বৈশ্য পৰ্বতজোৰা কংগ্ৰেছ আশৰাফুল ইছলাম শ্বেখ পাথাৰকান্দি বিজেপি কৃষ্ণেন্দু পাল ৰহা বিজেপি শশীকান্ত দাস ৰামকৃষ্ণনগৰ বিজেপি বিজয় মালাকাৰ ৰঙাপাৰা বিজেপি কৃষ্ণ কমল তাঁতী ৰঙিয়া বিজেপি ভৱেশ কলিতা ৰংখাং বিজেপি তুলিৰাম ৰংখাং ৰঙানদী বিজেপি ঋষিৰাজ হাজৰিকা ৰূপসীহাট কংগ্ৰেছ নুৰুল খুদা শদিয়া বিজেপি বলেন চেতিয়া চামুগুৰি কংগ্ৰেছ তানজিল হুছেইন সৰুপথাৰ বিজেপি বিশ্বজিৎ ফুকন শিৱসাগৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ চিডলি চিৰাং বিপিএফ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম শিলচৰ বিজেপি প্ৰাৰ্থী ডক্টৰ ৰাজদীপ ৰয় চিপাজাৰ বিজেপি প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশী চিচিবৰগাঁও বিজেপি প্ৰাৰ্থী জীৱন গগৈৰ জয়লাভ হোৱাৰ খবৰ সোণাই সমষ্টি কংগ্ৰেছ প্ৰাৰ্থী আমিনুল হক লস্কৰ সোণাৰী কংগ্ৰেছ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰ সৃজনগ্ৰাম কংগ্ৰেছ প্ৰাৰ্থী নুৰুল ইছলাম তামুলপুৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী টংলা বিজেপি প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকা টিয়ক অগপ প্ৰাৰ্থী বিকাশ শইকীয়া তেজপুৰ অগপ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভা টিহু বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰী টিংখাং বিজেপি প্ৰাৰ্থী বিমল বৰা তিনিচুকীয়া বিজেপি প্ৰাৰ্থী পুলক গোহাঁই তিতাবৰ বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালা ওদালগুৰি বিপিএফ প্ৰাৰ্থী ৰিখন দৈমাৰী উদাৰবন্দ বিজেপি প্ৰাৰ্থী ৰাজদীপ গোৱালাৰ বৃহৎ জয়লাভ হোৱাৰ খবৰ এয়া 126 সমষ্টিৰ বিধানসভা নিৰ্বাচনৰ ফলাফল এ টু জেড তথ্যই মুহূৰ্তত আপোনালোকক জনাইছো মুঠতে বিজেপি জয় জয়কাৰ বিপৰীতে বিৰোধী ঐক্য মঞ্চৰ ধূলিখাত এইবাৰ অসমত হিমন্ত বিশ্ব শৰ্মাৰ মেজিকত এক প্ৰকাৰ ধৰাশায়ী হৈছে গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছ কেৱল মাত্ৰ সংখ্যালঘু মিয়া অধ্যুষিত অঞ্চলতহে ভাল ফলাফল দেখুৱাইছে কংগ্ৰেছ দলে সংখ্যালঘু মিয়া বিধায়কহে মান সন্মান ৰাখিছে কংগ্ৰেছ দলৰ কেৱল মাত্ৰ 18খন আসনতেই সীমাবদ্ধ থাকিল কংগ্ৰেছ দল